শুনাচোন তুমি যে ইমান ক্ৰিকেট কৰি থাকা কোৱাচোন বক্সিং ডে টেষ্ট মানে কি বক্সিং ডে টেষ্ট ন ঠিক আছে আজিৰ তাৰিখটো কি তাৰিখ আজি 25 ডিসেম্বৰ আৰু আমি সকলোৱে জানো যে 25 ডিসেম্বৰ দিনটো সমগ্ৰ বিশ্বতে খ্ৰীষ্টমাছ ডে হিচাপে অৰ্থাৎ বৰদিন হিচাপে উদযাপন কৰা হয় আজি 25 ডিসেম্বৰ দিনটো আমাৰ দেশত বন্ধৰ দিন হিচাপে উদযাপন কৰা হয় কিন্তু কাইলৈ 26 ডিসেম্বৰ আৰু কাইলৈ 26 ডিসেম্বৰ দিনটো অষ্ট্ৰেলিয়াত সমগ্ৰ অষ্ট্ৰেলিয়াত বক্সিং ডে হিচাপে উদযাপন কৰা হয় আৰু 26 ডিসেম্বৰ দিনটো অষ্ট্ৰেলিয়াত বন্ধৰ দিন হলিডে আৰু সেইদিনা অষ্ট্ৰেলিয়াৰ মানুহে ফুৰ্তি কৰে পিকনিক খাবলৈ যায় অষ্ট্ৰেলিয়াৰ মানুহে বিভিন্ন এন্টাৰটেইনমেন্টৰ কাম কৰে ক্ৰিকেট চায় আৰু বক্সিং ডে টেষ্টৰ গুৰুত্ব এইটোৱে যে অষ্ট্ৰেলিয়াত এই 26 ডিসেম্বৰ দিনটোত এখন ইন্টাৰনেশ্যনেল ক্ৰিকেট মেচৰ আয়োজন কৰা হয় সাধাৰণতে এই মেচখন টেষ্ট মেচ হয় আৰু 1950 চনৰ পৰা অষ্ট্ৰেলিয়াত এইটো এটা পৰম্পৰা চলি আহিছে যে অষ্ট্ৰেলিয়াৰ সদায় 26 ডিসেম্বৰৰ দিনটোত অষ্ট্ৰেলিয়াত এখন ইন্টাৰনেশ্যনেল ক্ৰিকেট মেচৰ আয়োজন কৰা হয় আৰু সেই সময়ত অষ্ট্ৰেলিয়াৰ প্ৰতিদ্বন্দ্বী ভাৰত হ'ব পাৰে ইংলেণ্ড হ'ব পাৰে নিউজিলেণ্ড হ'ব পাৰে বিভিন্ন দেশ হ'ব পাৰে কিন্তু অষ্ট্ৰেলিয়াত 26 ডিসেম্বৰৰ এই দিনটোত এই ক্ৰিকেট মেচখন লৈ অষ্ট্ৰেলিয়াৰ ক্ৰিকেট অনুৰাগীয়ে অতি আশাৰে বাট চাই থাকে অষ্ট্ৰেলিয়াৰ স্পৰ্টছ ক্যালেন্ডাৰৰ বাবে এই 26 ডিসেম্বৰ দিনটো এটা বিশেষ দিন কিয়নো এই দিনটোত যিখন ক্ৰিকেট মেচ অনুষ্ঠিত হয় সেইখন হৈছে অষ্ট্ৰেলিয়াৰ আটাইতকৈ ডাঙৰ ক্ৰিকেট ষ্টেডিয়াম মেলবৰ্ণ ক্ৰিকেট ষ্টেডিয়ামত য'ত নেকি প্ৰায় 1 লাখ মানুহে বহি ক্ৰিকেট খেল উপভোগ কৰিব পাৰে আৰু এইবাৰটো অতি গুৰুত্বপূৰ্ণ কিয়নো এইবাৰ অৰ্থাৎ কাইলৈ 26 ডিসেম্বৰৰ দিনাখন যিখন বক্সিং ডে টেষ্ট অনুষ্ঠিত হ'ব সেই বক্সিং ডে টেষ্টখন অনুষ্ঠিত হ'ব ভাৰত আৰু অষ্ট্ৰেলিয়াৰ মাজত অৰ্থাৎ বৰ্ডাৰ গাভাস্কাৰ ট্ৰফিৰ চতুৰ্থখন মেচ গতিকে আমি মেচখন চাবলৈ সকলোৱে ৰৈ আছো বুজি পালা এতিয়া পাৰিছা দেখোন জানা মানে তুমি